মৰিগাঁৱৰ ৰাজপথত হঠাতে এডাল মানসিক বিকাৰগ্ৰস্ত লোক ক'ৰ পৰা আহিল এই লোকসকল পিছে ইয়াৰ আঁৰৰ ৰহস্য কি মৰিগাঁও চহৰৰ ব্যস্ত ৰাজপথত হঠাতে সৃষ্টি হ'ল এক অপ্ৰত্যাশিত পৰিৱেশৰ চহৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ এডাল মানসিক বিকাৰগ্ৰস্ত লোকৰ অহেতুক আচাৰ আচৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে কোনোবাই যদি দল বান্ধি ৰাজপথে চিঞৰি ঘূৰি ফুৰিছে আন কোনোবাই আকৌ ৰাস্তাৰ কাষত ৰখাই থোৱা ৰিক্সা টানি আনি মাছ ৰাস্তা পৰাইছেহি বাটৰুৱা আৰু স্থানীয় ৰাইজৰ বাবে এই দৃশ্য আছিল একেবাৰে অচিনাকি আৰু কৌতূহল মিশ্ৰিত প্ৰশ্ন উত্থাপন হৈছিল ক'ৰ পৰা আহিল এই লোকসকল কিয় তেওঁলোকে মৰিগাঁৱৰ ৰাজপথত এনেদৰে বিচৰণ কৰিছে প্ৰথম অৱস্থাত বহুতৰে বাবে ই এক আতংকৰ সৃষ্টি কৰিছিল যদিও আচলতে এয়া কোনো বাস্তৱিক উন্মাদনা নাছিল এয়া নাছিল কোনো বাটৰ নাটৰ দৃশ্যও এই সমগ্ৰ পৰিৱেশ আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ এক নতুন নিৰ্মাণৰ অংশ দৰাচলতে মৰিগাঁৱৰে সুযোগ্য সন্তান তথা সুপৰিচালক ৰমেন বৰাৰ পৰিচালনা আৰু পল্লৱী দত্তৰ প্ৰযোজনাত নিৰ্মাণ হৈ থকা নতুন অসমীয়া ছবি সগুনৰ বাবেহে মৰিগাঁও ৰাজপথত গঢ়ি তোলা হৈছিল এনে এক পৰিৱেশ চিনেমাখনৰ দৃশ্য গ্ৰহণৰ বাবে এই শিল্পীসকলে মানসিক বিকাৰগ্ৰস্ত লোকৰ সাজপাৰ আৰু চৰিত্ৰত অভিনয় কৰিছিল যিটো ইমানেই জীৱন্ত আছিল যে সাধাৰণ ৰাইজে ইয়াক সঁচা বুলি ভুল কৰিছিল মৰিগাঁৱত আপোনালোকে এখন নতুন অসমীয়া ছবিৰ ইতিমধ্যে ছবিৰ দৃশ্য গ্ৰহণৰ কাম আপুনি আৰম্ভ কৰিছে কি ক'ব কেনে প্ৰথমবাৰ মৰিগাঁৱলৈ আহিছে নেকি মৰিগাঁৱলৈ মই প্ৰথমবাৰ নহয় মই চাকৰি সূত্ৰে কেইবাবাৰো আহিছোঁ মই আছিলোঁ ইয়াতে আহিছোঁ আৰু মুঠতে কেনেকুৱা লাগে মৰিগাঁও বহুত ভাল মই গাঁৱলীয়া জেগা এনেও খুব ভাল পাওঁ মই আহঁতগুৰিত চাকৰি কৰিছিলোঁ মানে গাঁৱলীয়া জেগাটো খুব ফেভাৰেট তাৰোপৰি ইয়াৰে মানুহবিলাক মই সঁচা অন্তৰৰ পৰা কৈছোঁ বহুত ইন'চেণ্ট ৰিয়েলি খুব ভাল মানুহবিলাক একদম এই যিখন ছবিৰ ইতিমধ্যে কাম আপুনি কৰিছে কেনেধৰণে কামবিলাক আগুৱাই লৈ গৈছে লগতে ৰাইজক কি আহ্বান জনাব আমাৰ চিনেমাখনৰ নাম হৈছে সগুন চিনেমাখন ডাইৰেক্টৰ ৰমেন বৰা মিউজিক ডাইৰেক্টৰ প্ৰশান্ত দত্ত চিনেমাখনৰ বিভিন্ন কেৰেক্টাৰ আছে মানে সপোন দেখাৰ পৰা পাগললৈকে মানে ভেৰাইটিজ কেৰেক্টাৰ তাৰোপৰি আমি আজি যিটো ইয়াতে কৰিলোঁ পাগলৰ ৰোল মানে সঁচাকৈ মানে পাগলী বুলি ভাবি মোক মানুহ এজনে সৰু মানে অকণমানি কলৰ আখি এটা দিছে খাবলৈ সঁচাকৈ মানে ফুল্লি ছেটিছফাইড সঁচাকৈ যে পাগলী বুলি ভাবিছে সঁচাকৈ আৰু বহুত কেৰেক্টাৰ আছে মানুহৰ গোটেই চালেহে চিনেমাখন গম পাব মানে আপোনাৰ যিটো চৰিত্ৰটো আচলতে সঁচা ৰূপত আহি পৰিছে নেকি তেনেধৰণৰ এটা অনুভৱ সেইটো ফিলিংছ আহিছে আমাৰ মানে ডাইৰেক্টৰজনে মানে একদম এনেকুৱাকৈ ফিলিংছবিলাক আনি দিছে মানে সঁচাকৈ জানো আজি মই পাগলী ৰোলটো কৰিলোঁ পাগলী যেনেই লাগিছে তাৰ আগত মোৰ ছোৱালীজনী পগলা হয় মই কান্দি গা ধুওঁ তেতিয়াও মোৰ মানে সঁচাকৈ হেৰিয়ে লাগিছে মানে সঁচাকৈ ডাইৰেক্টৰজনৰ মানে এইটো ক'ব লাগিব তেওঁ মানে ফিলিংছটো পূৰা অনাই দিয়ে বৰ্তমান মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত এই ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম যুদ্ধকালীন তৎপৰতাত চলি আছে ছবিখনৰ কাহিনী ভাগ গঢ়ি উঠিছে মানুহৰ অতৃপ্ত আশা আৰু তাৰ ভয়াৱহ পৰিণতিক লৈ থকাখিনিতেই সন্তুষ্ট নহয় অধিক পাবলৈ বিচাৰিলে মানুহৰ জীৱনলৈ কি কি বিপৰ্যয় নামি আহিব পাৰে তাক লৈ সগুনৰ কাহিনী আগবাঢ়িছে মৰিগাঁও চহৰৰ মাজমজিয়াত ইমান নিখুঁতভাৱে দৃশ্য গ্ৰহণ কৰা কাৰ্যই এতিয়া চিনেমা প্ৰেমীৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে নিজৰ জিলাৰে সন্তান ৰমেন বৰাৰ এই নতুন পৰীক্ষামূলক সৃষ্টিয়ে অসমীয়া ছবি জগতত এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলিও আশা কৰা হৈছে কেৱল বিনোদন নহয় বৰঞ্চ মানৱীয় প্ৰবৃত্তিৰ এক গভীৰ দিশ উন্মোচন কৰিবলগীয়া সগুন ছবিখনক লৈ এতিয়া সমগ্ৰ মৰিগাঁৱতে তীব্ৰ প্ৰতীক্ষাৰ সৃষ্টি হৈছে মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট লোকেল 18